বেয়া পায় তেখেতে চিপিআইৰ পৰা ভালৰি নাথাকে ভালৰি লাগি আহি সহস্ৰ বিপ্লৱী ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি আৰ.চি.পি.আই তেখেতে যোগদান কৰে আৰু আৰ.চি.পি.আই দল হৈ পেলাই তেতিয়া তেখেতে এই বন্ধুধাৰী আন্দোলনটো যিটো কওঁ সেইটো দলত জড়িত কৰিছে আৰু সেইদৰে তেওঁ সেইটো ইপিনে চৰকাৰৰ খবৰ আহিলে তেনেকৈ পলাই আকৌ বিভিন্ন ভেকচন ধৰে গাঁৱৰ সেইখিনি সোমাই থাকে তেনেকৈ গৈ থাকোঁতে তাৰপিছত এই নতুন দলত যোগদান কৰি বিংশ বিপ্লৱী হৈ পৰে আৰু সেইকাৰণে চিপিএমে তেখেতক বিপ্লৱী বুলি চিপিএম বিপ্লৱী তেখেত তেওঁ মানসিকতাটো স্থিৰ আছে যদিও খুব চোকা গভীৰভাৱে চিন্তা কৰে মানে যিটো চঞ্চল বুলি আমাৰ চঞ্চল বুলি কওঁ আজি ইয়াত আজি কৰোঁ আজি এইটো কৰিব আজি এখন গাঁও থাকিলে কালি এখন গাঁও থাকিলে এইবোৰ থাকোঁতে তেখেতে আন্দোলনৰ কাৰণে কাটিবৰ হেৰি কৰিলে আৰু এটা সময়ত তেখেতে এই ভাষা আছে তেখেতসকলে কাৰণে মানিব গতিকে তাৰমানে কি জমিদাৰী কথা থাকিব নহয় ৰায়ত হৈ থাকিব নালাগে তুমিও মানি তেজপুৰত যেতিয়া তেখেতে আহিলে এইবোৰ কাম কৰিলে তেখেতে ফণী শৰ্মা যিটো প্ৰকাৰ আন্দোলন তেখেতসকলৰ লগ লাগি সাংস্কৃতিক কৰ্মী কৰিলে আৰু তেতিয়া সাংস্কৃতিক কৰ্মী বাণিজ্যিক ধৰক কেইবাখনো নাটক কৰিলে আৰু তেখেতে নাট্যকাৰ অভিনেতা কেইবাখনো নাটক কৰিছিলে মই আমি ক'ব নোৱাৰিম এতিয়া আৰু এটা আছে কথা জ্যোতিপ্ৰসাদে তেখেতক জয়মতী চিনেমাখনৰ নামৰ তেখেতক নিয়োগ দিলে জয়মতী চিনেমা তেখেতে অভিনয় কৰাৰ উপৰি চিনেমাখনৰ প্ৰযোজনা যথেষ্টখিনি পৰিচালনা সহায় কৰিছে তেখেতে ৰাছিয়াৰ ৰাছিয়াৰ নৃত্য নামৰ পাহৰিছিলে তেখেতৰ নাচৰ পৰিৱেশত থাকোঁতে গাঁৱৰ আগতে গৈ বন্ধুত্ব কৰি তাৰপিছত গৈ নাচৰ নাচাক কৰে আৰু সেই তেতিয়াই সেই মাতৃভাৱে কি নামৰ পাহৰিছিলোঁ তেওঁৰ ক'লে যে এইবোৰ মঠ মন্দিৰ আছে মঠ মন্দিৰত থকা নৃত্য ভংগীৰ মূৰ্তি এইবোৰহে অধ্যয়ন কৰে সেই তেনেধৰণে তেখেতে অধ্যয়ন কৰি এজন ভাল নৃত্যবিদ হৈ আৰু সেই নৃত্যবিদ কলিকতাৰ ইমান কলেজৰ পৰিণত কৰি মহানগৰী যুৱ মহোৎসৱত আন্দোলন নৃত্য প্ৰদৰ্শন আৰু এই মহোৎসৱত তেতিয়া ৰাষ্ট্ৰ সভাপতি ৰাধাকৃষ্ণদেৱ উপস্থিত আছিল আৰু ৰাভাৰ নৃত্য দেখি যথেষ্ট অভিভূত হ'ল আৰু তেতিয়া তেওঁ ক'লে যে তুমি কলা এই কলাটোৰ উপাধিটো সভাপতি ৰাধাকৃষ্ণনে দিয়া তেতিয়া তাৰপিছত এনেকৈ চলি আছে দিন তেখেতে পানবিয়ে যায় দুখীয়া দৰিদ্ৰৰ মাজত সংগঠন কৰে আৰু বিভিন্ন অসমৰো তেখেতে প্ৰথম এখন গান দিছিল কিন্তু বনে কেবাং মানুহ কেবাং এই সঁচাকৈ জয়জিৎ গীত কিন্তু নিজৰ Sing, sing, takor bandung sing. Pool, 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 pool. Karar, bang, bang, jual dan. Pool, powerful. This the morning, morning, dan. Muror akakor pure dipor romance man. Dokter ron itu urus. Pun muji jalaban muktiman muktiman muktiman
আগতে লংকৰ ডাঙৰে যদি আগতে ক'লেহেঁতেন তাৰমানে আমি বিদেশ মাতে এই বক্তৃতাত কৰিব পাৰিলোহেঁতেন। গীত এটা সংগীতা আছে সংগীতা লোকখন নহ'লেও গীতে মাতে তেনেকৈ কৰিব পাৰিলোহেঁতেন আৰু বেছি জয়া হ'লহেঁতেন। পঢ়া শুনা কৰি কিন্তু এই নোটটো বনাই আনিছিলে আৰু তেখেতে আমাক শুনাইছে। সেইখিনিতে সুন্দৰভাৱে বিশ্লেষণ কৰা বুলি আমি ক'ব লাগিব। এটা কথা মই বহুত কওঁ তেখেতক যে এই বস্তুটোত অলপ কণ্ট্ৰভাৰ্চি আছে দাদা। এই কলাগুৰু আনকি অসমৰ যি পাঠ্যপুথি তাতো কলাগুৰু উপাধি সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া বুলি কোৱা হৈছে। কিন্তু সেই তথ্য ভিত্তিত আমি যদি চাওঁ সেই তথ্য শুদ্ধ নহয়। আজিও এখন পেপাৰত ভাৰতীয় গণনাট্য সংঘৰ সভাপতি আৰু এই ৰাভা জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাক চৰ্চা কৰা এজন ব্যক্তি শৰৎ চন্দ্ৰ নেওগে এটা আৰ্টিকল লিখিছে, মোৰ লগত আছে, ইয়াতে আছে মোবাইলত, মোক ৰাতিপুৱাই দিছে। পুৰা আকাৰ অসমত কৰা হৈছে, সেইটো আপোনালোকে পঢ়িব। সেইটো RTIও কৰা হৈছে। আৰু মই যিটো অধ্যয়ন কৰি যিখিনি পাইছোঁ যে হয় তেখেতে তাণ্ডৱ নৃত্য পৰ্যন্ত কৰিছিল, কিন্তু তেখেতে 108টা নৃত্য এখন ইউনিভাৰ্চিটিত গৈ কৰিব পৰা, এখন ইউনিভাৰ্চিটিত ফাংচনত কৰাটো কেতিয়াও সম্ভৱ নহয়। ইয়াত কোৱা হৈছিল 108টা নৃত্য কৰা বুলিও কোৱা হৈছিল। সেইটো ভুল তথ্য। মুদ্ৰা দেখুৱাব পাৰে, কিন্তু সেইটো কিন্তু পাঠ্যপুথিত তেনেকৈ আছে, নৃত্য বুলি কোৱা হয়। তাৰপিছত মুক্তি দেউল সজাবলৈ অহৰহ প্ৰচেষ্টা, বিভিন্নতাৰ মাজতো সংকীৰ্ণতা পৰিহাৰে একক কৰাৰ দৃঢ়তা তোমাৰ অনন্য মহানতা। বগা কলা দুটা কথা বলি দিয়াৰ মানসিকতাৰে সুন্দৰ সমাজ গঢ়াৰ তুমি আছিলা মুখ্য বক্তা। অসম্পূৰ্ণ আজিও স্বাধীনতা নৱপ্ৰজন্মৰ মৰ্মতা, শিক্ষিত নিবনুৱাৰ মৰ্মবেদনা বুজিও নুবুজাৰ ভাও ধৰাৰ চাতুৰ্যতা সৰ্বদিশে বিদ্যমান হে মহান। অগ্নি জ্বলাবলৈ শূন্যতাৰ শক্তিৰ শূন্যতা, নিষ্প্ৰভ বনোৱা অসমীয়া ছাত্ৰ নেতা, ভংগুৰ সমাজ ব্যৱস্থা। কৃষ্টিৰ নামত ঠাকু ভাওনা, আধুনিক বাদ্যযন্ত্ৰৰ প্ৰসাৰতা, বিলুপ্তিৰ পথত তোমালোকৰ গানৰ মধুৰতা। নতুন যুগৰ নতুন চিন্তা, বণিক শ্ৰেণীৰ প্ৰাধান্যতা, মেলামুখী সুন্দৰৰ বেদী, বিভূতিৰ সাংস্কৃতিক কৰ্মী। হে শিল্পী, তোমালোকৰ অৱৰ্তমানত আজিৰ এই পৰিস্থিতি শ্ৰদ্ধাৰে সুৰিছো তোমাৰ প্ৰসংগক মৃত্যু। ধন্যবাদ। বহুত ধন্যবাদ। ভৱিষ্যত যেন অন্ধকাৰ, অসমীয়া ভাষা সংস্কৃতি যাতে অন্ধকাৰত নাযায় তাৰ কাৰণে তেখেতে আহ্বান দিছে। ধন্যবাদ দিছোঁ আমাৰ কাৰ্যকৰী সভাপতি নৱকুমাৰ। সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাই আজিৰ এই বিষ্ণু ৰাভা দিৱসত মই অকণমান তেওঁৰ বিষয়ে লিখি আনিছোঁ, সেইখিনি পাঠ কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে লংকৰ ছাৰে যিখিনি কথা ক'লে যথেষ্ট সুন্দৰকৈ কৈছে, তাত গোটেইখিনি কথাই সোমাইছে, মোৰ সময়ত কথাই নাইকিয়া। যথেষ্টখিনি ৰাভা বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দেশবাসীৰ বাবে এক চিৰস্মৰণীয় নাম। তেওঁ আছিল উচ্চ চিন্তাৰ অধিকাৰী। দেশৰ সকলো লোককে একত্ৰিত কৰি অসমৰ আকাশত ইন্দ্ৰধনু গঢ়া হৈছিল। 1909 চনত দেউতাক গোলাপ চন্দ্ৰ ৰাভা সামৰিক বিষয়া আছিল, মাকৰ গেঠিবালা ৰাভা। তেওঁবিলাকৰ 9টি সন্তানৰ ভিতৰত 5জন পুত্ৰ আৰু 4গৰাকী কন্যা সন্তান। বিষ্ণুপ্ৰসাদৰ শিক্ষা জীৱনৰ আৰম্ভ হয় ঢাকাৰ বাংলা ভাষাৰ মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত আৰু 1926 চনত মেট্ৰিকত দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি কুইন এম্প্ৰেছ পদক অৰ্জন কৰিছিল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতা সেণ্ট পল কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ হেন সময়তে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ তীব্ৰ আন্দোলন গঢ়ি উঠিল। ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা
কৃষ্ণ ৰাভাৰ ওপৰত পুলিচৰ চকু পৰে এজন বিখ্যাত শাখাত নাম লগাল তাতো তেওঁ শান্তিত থাকিব নোৱাৰিলে কিয়নো এদিন নিশা অঞ্চলটোৰ বিভিন্ন ঠাইত কোনোবাই তিৰংগ উন্নয়ন কৰে আৰু ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ কোচবিহাৰ উত্তাল হ'ল যদিও মানুহজন কোন চিনাক্ত নহ'ল বহুতে বিষ্ণুপ্ৰসাদ ৰাভাকে সন্দেহ কৰিলে আৰু 24 ঘণ্টাৰ ভিতৰত কোচবিহাৰ ত্যাগ কৰিবলৈ জাননী দিলে এইবিলাক কাৰণেৰে তেওঁ কালি টোপোলা বান্ধি কলিকতা পালেগৈ কলিকতাত বিভিন্ন ব্যক্তিৰ সান্নিধ্যলৈ আহি বিষ্ণুপ্ৰসাদ ৰাভাৰ মন প্ৰাণ উতলি উঠিল 1934 চনত ৰাভাদেৱে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ সৈতে লগ লাগি জয়মতী আৰু শোণিতপুৰী নাটক দুখন ৰেকৰ্ড কৰিলে তেওঁ কেইবাখনো নাটক লিখে আৰু ৰেকৰ্ড কৰিছিল তাৰে ভিতৰত বেউলা ৰতনী বিহুৱতী জন্মাষ্টমী বৰদৈচিলা আদি উল্লেখযোগ্য কলিকতাত থকা সময়ছোৱাত 1935 চনত প্ৰিয়লতা দত্ত নামৰ থকাৰ পিছত মৃত্যু ঘটাত তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনতে আছিল প্ৰকৃতাৰ্থ ৰাভা আছিল বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ আৰু এই সূত্ৰে মহিলাসকলৰ পাৰ্টীত জন্ম দিয়াৰ পাছত মৃত্যু হয় মোহিনী ৰাভা বিষ্ণু ৰাভাৰ তৃতীয়গৰাকী পত্নী মেণ্ডেলা ৰাভা তেওঁৰ পুত্ৰ 1962 চনৰ চীনৰ ভাৰত আক্ৰমণৰ সময়ত 19 নৱেম্বৰৰ মাজনিশা তেওঁ আটক কৰে আৰু উৰিষ্যাৰ বহৰপুৰ কাৰাগাৰলৈ 9 মাহ আবদ্ধ কৰি ৰাখে বিষ্ণুপ্ৰসাদ ৰাভা আছিল এক সমাজ সংস্কৃতিৰ সাধক তেওঁ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন নৃত্য গীত পৰিৱেশন কৰিছিল অকল সেয়াই নহয় তেওঁ ৰাজনৈতিক ক্ষেত্ৰতো জড়িত হৈ পৰিছিল সশস্ত্ৰ বিপ্লৱত বিশ্বাসী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত বা জীৱিত অৱস্থাত ধৰিবলৈ কংগ্ৰেছ চৰকাৰে 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল বিষ্ণু ৰাভা আছিল একেদৰে সংগীত সাধক আৰু নাট্যকাৰ সমাজ জীৱনৰ সকলো দিশতে ৰাজনীতিৰ মজিয়াত 1969 চনত সাধাৰণ নিৰ্বাচনত তেজপুৰৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভাৰ মজিয়া পালেগৈ বিধানসভা হ'ল পিছে সুখৰ দিনৰ মুখ বেছিদিন নেদেখিলে হঠাৎ তেওঁ অসুস্থ হৈ পৰে আৰু চিকিৎসকে সকলো পৰীক্ষা কৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি ক'লে লগে লগে তেওঁ বোম্বাই টাটা কেঞ্চাৰ ইনষ্টিটিউটলৈ নিয়া হ'ল যদিও সকলো চেষ্টা বিফলে গ'ল এইখিনিতে এটা কথা উল্লেখ নকৰিলে লেখাটো আধৰুৱা হৈ ৰ'ব সংস্কৃত জগতখনত মহিমামণ্ডিত কৰি তোলাৰ গুৰিতে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা এই দুইজনক বাদ দি অসমীয়া সংস্কৃতিৰ কথা ভাবিবই নোৱাৰি দুইজনা শিল্পীয়ে যুগস্ৰষ্টা ধজ্জা বিজয়ী আত্মাৰ অধিকাৰী যুগস্ৰষ্টা শিল্পীৰ গীত সদায় যুগজয়ী আৰু যিমান দিনলৈ বৰ গৈ থাকিব সিমান দিনৰ গীতসমূহ নতুন নতুন হৈ থাকিব কিয়নো এই গীতসমূহ মহৎ আৰু সকলোৰে যুগৰ বাবেই নতুন কংগ্ৰেছৰ দিনতে বিষ্ণুপ্ৰসাদ ৰাভাক মৃত্যু দিৱসৰ দিনটো ৰাভা দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছে তেওঁ লিখনিৰ গীতসমূহ লিখি সুৰ দি গৈছে যিবোৰ সদায় অসমীয়া সমাজৰ বাবে আপুৰুগীয়া হৈ ৰ'ব আৰু তাৰে কিছু সংখ্যক গীত মই তলত উল্লেখ কৰিছোঁ এই গীতসমূহৰ ভিতৰত আহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে
তিৰাই তিৰাই ঘূৰি ফুৰে উলাহৰে আনকি ছোৱালী নিচলা আইলে আমি খাতি অসমীয়া অসমীয়া আইলে আমি ছোৱালী দুনিয়া বিলতে হালিছে ধুনীয়া পদুনী ফুলনি ফুলিছে ফুল গুৰুমূৰ শংকৰ তৰিবৰে কিনো পায় লগৰ নকৰি গ'ল তেওঁতে কোৱা এই মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ কাহিনী কন্যাৰ ফৰমান বল 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 কৃষক শক্তি বল এনেকৈ বিষ্ণু ৰাভাই বহুত গীত লিখি থৈ গৈছে তাৰে এটা মানুহে ইয়াত উল্লেখ কৰিছোঁ ইয়াৰ পিছত আমাৰ মাজত সমাজ কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ও জুমি জুমি আহন বনোৱাৰ দল ন পোহৰৰ জিলিত খালি যাওঁ আগুৱাই বল যুগমীয়া সাজতীয়া যা যাবৰি মৰি যিগুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি নতুন সাজত নতুন ভাৱত ন ধৰা দুজৰি আগুৱাই যাওঁ লগৰীয়া দেখুৱাই গাৰ বল মুকুটিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল শাৰী শাৰী পজাবাৰী লাখে লাখে খাল নিজাবাৰ পিটনিটোৰ পিঠখোৱা জঞ্জাল আলান ঢকুলীয়া ঢোলাৰে ৰান্ধন শাল চাফ কৰি ভাত সাজি আলি ভাত দেখুৱাওঁ গাৰ বল আহ আহ সমনীয়া নাও সমাজ কওঁ বল ধন্যবাদ ৰাভাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই মই এটি কবিতা আবৃত্তি কৰিব খুজিছোঁ কবিতা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা সাৰে আছো আমি আৰু সাৰে আছে স্মৃতি বিহুৰ তলিত চিফুল বাহিৰ কৰুণ সুৰ বৰুকা বৰুৰ নাচোনৰ তাল ভাগে জনতাৰ চকু চকু পানীৰে ভোৰ মাছ নিশা কোনে ৰাজালে দি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা আজি নাই নিজান চেলত তুমি সাৰে আছে কুৰি তাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ দয়লা তুমি সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছো আমি ৰৈ আছে এয়া মনোৰমা সখী ৰাজপথ জুৰি নৱউন্মেষ ধ্বনি হেজাৰ জনৰ নবিৰাম পুৰণি সকলোৰে মোক প্ৰশ্ন মুখৰ আজি বিহুৰ ৰাতি কাৰাগাৰ কেতিয়া মুকলি হ'ব বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব প্ৰাণহীন আজি গীত মাত সুৰ প্ৰাণহীন বিহুতলী বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা সঁচা আবেগৰ ৰ'ল মাছ নিশা কোনে ৰাজালে জুৰি চিঞৰি উঠে কল্লোল বন্ধু জীৱনৰ কল্লোল দাস কেপিটেলৰ 11 পৃষ্ঠা বাগি মাছ নিশা কোনটি নয়নে বহে পোহৰ পোহৰ উদয়া চলত ৰবি নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰোধ সাক্ষী বিষ্ণু ৰাভা আকৌ তুলি গালোৱা ইটাৰ দেৱালত আগে যোৱা সেই ছবি যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান অৰ্থাৎ জনৰ আশা আবেগৰ ৰিভল ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন দাস কেপিটেলৰ কথা আছে দাস কেপিটেল কোন কি কথা আমি যদি কবিতা পঢ়ো তেতিয়া আমাৰ আকৌ উন্মেষ ঘটিব যে আমি দাস কেপিটেল কি আমি কি জানিব পাৰিম গতিকে কবিতাটো সকলোৱে পঢ়ক সুন্দৰ আবৃত্তি হৈছে আমি আশা কৰিম আমি ভৱিষ্যতেও এই কবিতা সম্পৰ্ক এই কবিতাটো লৈ পেলাই আমি কেতিয়াবা চৰ্চা কৰিব পাৰিম ইয়াৰ পিছত আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ মোৰ পচন্দ
উপস্থিত ৰাইজ মই কবিতাটো কবিতা বুলিহে পঢ়িম আবৃত্তি হয়তো ভুল হ'ব পাৰে ভুল হ'লে শুধৰাই দিব মোৰ কবিতাৰ শিৰোনাম হে সুন্দৰ চিৰকাম্য চিৰ আৰাধ্য জগতৰ চিৰসুন্দৰ বিশ্বভৰা তোমাৰেই সৃষ্টি মনোমৰ চন্দ্ৰ সূৰ্য গ্ৰহধৰা অগণন্তৰা সকলো দিদি তোমাৰেই হৃদয়ৰ ভাৱৰ নিজৰা তৰুণী গিৰিবন যুৱ জীৱিকা সকলো তোমাৰে সেই সুন্দৰৰ সুন্দৰ প্ৰকাশ হে মহাগুণী সৰব গুণৰ আধাৰ সৃষ্টিকামত তোলা অসীম অনন্ত মহাশব্দৰ জংকাৰ উঠক জংকাৰীয়ে কোমলীয়া হৃদয়ৰ সূক্ষ্ম দণ্ডিতাৰ হে জংকাৰ তোমাৰ এই মোহনীয়া মধুৰ পৰশ লাগি প্ৰকৃতিৰ ফুলনিত ৰূপহী ফুলনি জাগি নিদ্ৰা ভাঙি মঞ্জুৰিত হৈ উঠে ফুলি তন্দ্ৰজোৰ আখি পাহি মেলি বিশ্বময় তোমাৰে মেদগুৰু বাণী নীৰৱতা দেউলৰ ৰুদ্ধতাৰ মেলি অজ্ঞানৰ মাজেৰে জ্ঞানৰ জেউতি দিয়া আনি বিশ্বময় তোমাৰে বেদ মধুবাণী নীৰৱতা দেউলৰ ৰুদ্ধতাৰ মেলি অজ্ঞানৰ মাজেৰে জ্ঞানৰ জেউতি দিয়া আনি আজি এই পবিত্ৰ অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি হিচাপে লিখা এই কবিতা মই পাঠ কৰি দিবলৈ ওলাইছোঁ বহুকেইটা কবিতাৰ মাজত মোৰ এই কবিতা মই নিজে লিখাৰ ভিতৰত তেখেতলৈ লিখা সেই কবিতাটো মোৰ বৰ প্ৰিয় সেয়েহে মই আজি ইয়াতে পাঠ কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম প্ৰয়োজন তোমাৰ অৱৰ্তমানত মন আজি মোৰ উপাৰ্ত ব্যথিত উফুৰন্ত জ্ঞানৰ ভাণ্ডাৰী ফুলকলাৰ নিধুম কাংগাৰী সত্য সুন্দৰৰ একান্ত পূজাৰী শিল্প সাহিত্য সংস্কৃতি একশক্তি অধিকাৰ স্বনামধন্য চিৰনমস্য তুমি যে আমাৰ বিষ্ণুৰভা অনন্য সহস্ৰজনৰ হৃদয়ৰ অপ্ৰশমিত আভা চিৰধন্য চকুৰে নেদেখা হাতেৰে ঢুকি নোপোৱা অজান দিশলৈ আধৰুৱা সপোনৰ জ্যোতি টানি তুমি গলা গৈ বুকু ভৰা বেদনা আৰু বেথা ভৰা অক্লান্ত পৰিশ্ৰমেৰে দি গলা ভৰপূৰ অৱদান তোমাৰ সৃষ্টিৰাজিলৈ বিষ্ণুৰভা তোমাৰ কায়িক অনুপস্থিতিৰ অনুভূতিয়ে দহিছে আজিও আমাৰ প্ৰাণ প্ৰতিপলে অনুপমে হে মহান শিল্পী যুগদ্ৰষ্টা আজি বাৰুকৈ প্ৰয়োজন তোমাৰ সেই উদাত্ত কণ্ঠ আৰু সেই নিৰ্ভীক হে বিষ্ণুৰভা সঁচা তুমি মহান হে মহান শিল্পী যুগদ্ৰষ্টা আজি বাৰুকৈ প্ৰয়োজন তোমাৰ সেই উদাত্ত কণ্ঠ আৰু সেই নিৰ্ভীক মন ধন্যবাদ মই তেওঁৰ অনুভৱ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই মোৰ অনুভৱ প্ৰকাশ কৰিছোঁ লুইতৰ বহুত পেলিটোত ডুবি থাকে লুইতৰ পাৰত জনন্যাৰ মাজত পেলিটো লুকাই আছিল লুইতৰ বহুত বেলিমুখ চাই থাকোঁতে গভীৰ সোঁতত বেলিটো এদিন ডুবি থাকে নৈ নিৰাভৰণ বুকুত আবেলি ৰং সিঁচি বেলিটো নোহোৱা হওঁতে লুইতৰ পাৰত এজাক মানুহ ৰঙা হৈ পৰিছিল বেলিটো নোহোৱা হোৱাৰ লুইতৰ পাৰলৈ লাহে লাহে সন্ধ্যা নামিল এদিনা গভীৰ ৰাতি লুইতৰ পাৰত ৰঙা মানুহবোৰ ৰৈ আছে
বেলিটো খেপিয়াই পুৱাৰ এটি গীত শুনিবলৈ ধন্যবাদ। এটা সৰু নাটক কৰিছে, কবি অভিনয় কৰিছে, চিনেমা কৰিছে, গান গাইছে, চব কৰিছে, নৃত্য কৰিছে। এটা বাস্তৱ জীৱনৰ এটা সৰু অভিজ্ঞতা। তেওঁ মানে আছিল, তেওঁ আণ্ডাৰগ্ৰাউণ্ড কৰি আছিলে। আণ্ডাৰগ্ৰাউণ্ড কৰি থাকোঁতে তেওঁৰ সংগী আছিল মোহনলাল মুখাৰ্জী। আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী পুৱাই থকা মোহনীয়া ধৰণী পুৱাই থকা মোহনীয়া নিচলা প্ৰতিটো অনুষ্ঠান খুব সুন্দৰভাৱে অনুষ্ঠিত কৰি যাব পাৰিব বুলি মই আশা কৰি আজি এই অনুষ্ঠান ইমানতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
ধুনীয়া হৈছে, ভাল হৈছে।